আপোনাৰ পৰিয়ালৰ প্ৰতি যি আপুনি ধৈৰ্য দেখুৱায়, সি আপোনাৰ প্ৰেমক প্ৰকাশ কৰে। আপোনাতকৈ ডাঙৰৰ প্ৰতি আপুনি দেখুওৱা ধৈৰ্যই আপোনাৰ আদৰক প্ৰকাশ কৰে। তৃতীয়তে, আপুনি নিজৰ প্ৰতি দেখুওৱা ধৈৰ্যই ভৰসাক প্ৰকাশ কৰে। আপোনাৰ নিজৰ ওপৰত যদি ভৰসা আছে, আপুনি ধৈৰ্যশীল হ'ব। উদাহৰণস্বৰূপে, দাউদে জানিছিল যে মই ঈশ্বৰে মনে বিচৰা ধৰণৰ মানুহ। দাউদে জানিছিল যে মোক ঈশ্বৰে ৰজা হিচাপে অভিষেক কৰিছে। ঈশ্বৰে দাউদক ৰজা হিচাপে অভিষেক কৰাৰ পিছতো চৌলে সেইদৰে হ'ব নোৱাৰে বুলি ক'লে। চৌলে গোটেই জীৱনজুৰি দাউদ ৰজা হোৱাটো বিচৰা নাছিল। ইমানেই নহয়, চৌলে বাৰে বাৰে দাউদক মাৰিবলৈ চেষ্টা কৰিছিল। দাউদ এজন ধৈৰ্যশীল ব্যক্তি আছিল, বৰ সহনশীল ব্যক্তি আছিল। তেওঁৰ সহনশীলতা আৰু ধৈৰ্যৰ কাৰণে তেওঁ প্ৰকাশ কৰা বিষয়টো হৈছে, মই বিশ্বাস কৰোঁ। কি বিশ্বাস কৰা? এদিন ৰজা হ'মেই। আজি আপুনি ৰজা, এদিন মই ৰজা হ'ম। সেই দিনটো নহালৈকে ধৈৰ্য আৰু সহনশীলতাৰে মোৰ সমস্যাবোৰৰ মই সন্মুখীন হ'ম। দাউদে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। কাৰ কাৰণে? চৌলৰ কাৰণে। প্ৰাণ হেৰুৱাবলগীয়া বিপদৰ পৰা পলাব লগা হৈছিল। অৰণ্যত থাকিব লগা হৈছিল। বৰ ভোকত কষ্ট পাব লগা হৈছিল। এই সকলোবোৰৰ সন্মুখীন হোৱাৰ কাৰণ কি জানেনে? বিশ্বাস। এই বিশ্বাস হৈছে মোৰ ভাল দিন আহিব। মোৰ অৱস্থা ভাল হ'ব। মই ভাল অৱস্থা দেখিবলৈ পাম। আপোনাৰ প্ৰতি আপোনাৰ যি ধৈৰ্য আছে, সি আপোনাৰ বিশ্বাসক দেখুৱায়। বাইবেলত সুন্দৰকৈ আছে। পঢ়ো আহকচোন। লোকে লিখা শুভবাৰ্তাৰ 21 অধ্যায় 19 পদটো পঢ়িম। তোমালোকে নিজ ধৈৰ্যেৰে নিজ নিজ প্ৰাণ লাভ কৰিবা। তোমালোকে নিজ ধৈৰ্যেৰে নিজ নিজ প্ৰাণ লাভ কৰিবা। ধৈৰ্যইহে আপোনাক প্ৰাণহানিৰ বিপদৰ পৰা ৰক্ষা কৰে, নাইবা ধৈৰ্যইহে আপোনাক সমস্যাবোৰৰ ওপৰত জয়দান কৰে। ধৈৰ্যইহে আপোনাৰ সমস্যাবোৰৰ সন্মুখীন হ'বলৈ আপোনাক সহায় কৰে। আপোনাৰ পৰিয়ালৰ প্ৰতি আপুনি যি ধৈৰ্য দেখুৱায়, সি আপোনাৰ প্ৰেমক প্ৰকাশ কৰে। আপোনাতকৈ ডাঙৰৰ প্ৰতি আপোনাত যি ধৈৰ্য আছে, সি তেওঁলোকৰ প্ৰতি আপোনাত থকা আদৰক দেখুৱায়। আপোনাৰ প্ৰতি আপোনাত থকা ধৈৰ্যই আপোনাৰ বিশ্বাসযোগ্যতাক প্ৰকাশ কৰে। এদিন এটা শিয়ালে খাবলৈ নাপাই ভোকতে কষ্ট পাই আছিল। সেই ভোকাতুৰ শিয়ালটোৱে আহাৰ বিচাৰি অৰণ্যৰ মাজত ঘূৰি ফুৰি থাকোঁতে এডাল গছত খুৰুং দেখিলে। সেই খুৰুংটোত কি আছে সেই বুলি সি ভাবি থাকোঁতে চিকাৰ কৰিবলৈ অহা লোকবিলাকে নিজে খাবৰ কাৰণে যি মাংস আনিছিল, সেই খুৰুংটোত থৈ গৈছিল। সেইটো বেছি ডাঙৰ খুৰুং নাছিল, এটা সৰু খুৰুং আছিল। সেই খুৰুংটোত তেওঁলোকে ৰুটি আৰু মাংস থৈ গৈছিল। তাকে দেখি শিয়ালটোৱে দৌৰাদৌৰিকৈ সোমাই গ'ল। তাত থকা গোটেইবোৰ মাংস খাই পেলালে। তাৰ পেটটো ইমান ডাঙৰ হৈ গ'ল। ডিঙিটো বাহিৰ ওলাইছে, কিন্তু পেটটো উলিয়াব পৰা নাই। সেই খুৰুংটোত সি ফাঁচি গ'ল। সি এতিয়া কি কৰিব তাক বুজি নাপাই ধৰফৰাই আছিল। আজি আমাৰ মাজত কোনোবা এনেকুৱা আছে নেকি? কাৰোবাক চাই, কাৰোবাৰ ওপৰত ভৰসা কৰি সমস্যাক নিজেই সাবটি লোৱা লোক। সহজতেই উপাৰ্জন কৰিব বুলি ভাবি, হাতত থকা 1 লাখ টকাটো সহজতে 2 লাখ হৈ যাব বুলি ভাবি, সহজতেই চাকৰিটো পাই যাব বুলি ভাবি, সহজতেই বিদেশলৈ যাব বুলি ভাবি, কম দামতেই মাটি কিনিব পাৰিম বুলি ভাবি, সেই ঘৰটো নিজৰ কৰিব পাৰিব বুলি ভাবি, এইদৰে বিভিন্ন ধৰণৰ কথা চিন্তা কৰি খৰখেদাকৈ কাৰোবাৰ ওপৰত ভৰসা কৰি ফান্দত পৰা কোনোবা আছে নেকি আমাৰ মাজত? অনুগ্ৰহ কৰি মন কৰিব। আপুনি নিজৰ প্ৰতি যদি ধৈৰ্য দেখুৱায়, আপুনি ধৈৰ্যেৰে যদি জীৱন যাপন কৰে, সি আপোনাৰ বিশ্বাসক দেখুৱাব। সেই বিশ্বাস কি বাৰু? মোৰ ভাল দিন আহিব, এই বুলি বিশ্বাস কৰিব। মোৰ অৱস্থা ভাল হ'ব। এইদৰে আপুনি যদি বিশ্বাস কৰিছে, ঈশ্বৰে মোক দিয়া প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰিব, সেই বুলি বিশ্বাস কৰিলে আপুনি ধৈৰ্যেৰে থাকিব। প্ৰায়ে গিৰিয়েকে বৰ ভয়ানকভাৱে কষ্ট দিয়ে। মানুহ খোৱা ৰাক্ষসৰ নিচিনাকৈ নৰকৰ যন্ত্ৰণা দিয়ে। কিন্তু ঈশ্বৰে আপোনাক কথা ক'লে। আপোনাৰ পৰিয়ালটোক ঈশ্বৰে মুক্তি দিম বুলি কৈছে, আপোনাৰ স্বামীক মুক্তি দিম বুলি কৈছে। নাইবা স্বামীসকল,
আপোনাৰ পত্নীগৰাকী যদি কষ্টদায়ক আৰু যাতনাকাৰী হয়, ঈশ্বৰে আপোনাক প্ৰতিজ্ঞা কৰি কৈছে তেওঁক মুক্তি দিব। সন্তানে যদি নিজৰ ইচ্ছামতে চলি থাকি আপোনাক নৰক দেখুৱাই আছে, তেন্তে আপুনি প্ৰাৰ্থনা কৰিছে চাগৈ, ঈশ্বৰে আপোনাক কথা কৈছে চাগৈ, পৰিয়ালটোক ৰক্ষা কৰিম, সন্তানক ৰক্ষা কৰিম, প্ৰভুৱে বুলি কৈছে চাগৈ। ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰত যদি আপুনি বিশ্বাস কৰিছে, তেন্তে ধৈৰ্য্যেৰে আপুনি অপেক্ষা কৰিব। ধৈৰ্য ধৰা মানে চিন্তা নকৰাকৈ অপেক্ষা কৰি থকা। এই কথাটো লিখি লওক। ধৈৰ্য কি জানেনে আপুনি? চিন্তা নকৰাকৈ কি? অপেক্ষা কৰা। আমাৰ বহুতো লোকে চিন্তা কৰি কৰি অপেক্ষা কৰে। ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে, তথাপি চিন্তা কৰি থাকে। আপুনি চিন্তা কৰি কৰি অপেক্ষা কৰাটোৱে সেয়া বিশ্বাসো নহয়, ধৈৰ্যও নহয়। ধৈৰ্য বা সহনশীলতা মানে হৈছে নিজৰ মুখক নিয়ন্ত্ৰণ কৰি, নিজৰ সাক্ষ্য নষ্ট নকৰাকৈ, আপুনি নিজকে অপবিত্ৰ নকৰাকৈ, খং আৰু ক্ৰোধৰ অধীন নহৈ সহ্য কৰি থকা। সেয়াহে ধৈৰ্য মানে। সেই শিয়ালটো সমস্যাত পৰিল, ওলাই অহাৰ বাট দেখি পোৱা নাই। আমাৰ মাজত কোনোবা আছে নেকি? সমস্যাত পৰি গ'লো ব্ৰাদাৰ, বাহিৰলৈ ওলাই অহাৰ বাট দেখি পোৱা নাই ব্ৰাদাৰ। কেনেকৈ বাহিৰলৈ আহিব? বাইবেলে কৈছে কি? তোমালোকে নিজ ধৈৰ্য্যেৰে নিজ নিজ প্ৰাণ লাভ কৰিবা। নিজ ধৈৰ্য্যেৰে নিজ নিজ পৰিয়াল ৰক্ষা কৰিব। নিজ ধৈৰ্য্যেৰে নিজ নিজ আত্মিকতা বচাব, আপোনাৰ সাক্ষ্যক বচাব, আপোনাৰ মণ্ডলীক ৰক্ষা কৰিব, আপোনাৰ যি আছে সকলোকে ৰক্ষা কৰিব, সকলোবোৰ বচাব। কেনেকৈ? ক'লো নহয়, ভোকৰ কাৰণে শিয়ালটো খৰখেদাকৈ খুৰুংটোত সোমাই গ'ল। বেছিকৈ খাই পেটটো ডাঙৰ হৈ গ'ল আৰু বাহিৰলৈ আহিব পৰা নাই। ফান্দত পৰা সেই শিয়ালটোৱে মূৰটো বাহিৰলৈ উলিয়াই ওলাই আহিবলৈ চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। তেনেতে ডাঙৰ শিয়াল এজনী গৈছিল। অভিজ্ঞতা থকা এজনী বুঢ়ী শিয়াল সন্মুখেৰে গৈ আছিল। এই ডেকা শিয়ালটোৱে কৈছিল, মই ফাঁচি গ'লো, বাহিৰলৈ ওলাই আহিব পৰা নাই, কিবা এটা পৰামৰ্শ দিয়কচোন। এই বুলি সেই বুঢ়ী শিয়ালজনীক সোধোতে সেই শিয়ালজনীয়ে কি ক'লে জানেনে? অলপমান ধৈৰ্য ধৰা, গধূলিলৈকে তোমাৰ সমস্যা দূৰ হৈ যাব। এই বুলি কৈ গুচি গ'ল। শিয়ালটোৱে বুজিয়েই নাপালে। মই ইফালে সমস্যাত পৰি আছো আৰু আপুনি কৈছে ধৈৰ্য ধৰা, সমস্যা নিজেই দূৰ হৈ যাব বুলি বেকাৰ পৰামৰ্শ কিয় দিলে? এই বুলি ভাবি কেকাই কেকাই কান্দি কান্দি তেনেকৈ বহি থাকিল আৰু লাহে লাহে গধূলিলৈকে খোৱা বস্তুবোৰ হজম হৈ গ'ল আৰু পেটটো ভিতৰলৈ সোমাল। তাৰ সমস্যা কওকচোন দূৰ হৈ গ'ল। ভাই ভনীসকল, সমস্যা যদি দূৰ হ'ব লাগে, আপুনি যদি শান্তি দেখা পাব বিচাৰিছে, চিম্পল, ধৈৰ্য্যেৰে অপেক্ষা কৰক, সমস্যা দূৰ হৈ যাব। আপোনাৰ নিজৰ প্ৰতি যদি ধৈৰ্য থাকে, সি আপোনাৰ বিশ্বাসক দেখুৱায়। আৰু শেষত আপোনাৰ নিজৰ ঈশ্বৰৰ প্ৰতি আপোনাৰ ধৈৰ্য থাকিলে সেয়া বিশ্বাসৰ সাদৃশ্য, বিশ্বাসক প্ৰকাশ কৰে। আপোনাৰ পৰিয়ালৰ প্ৰতি আপোনাৰ ধৈৰ্যই প্ৰেমক প্ৰকাশ কৰে। আপোনাৰ পৰিয়ালৰ প্ৰতি আপোনাৰ সহনশীলতাই আপোনাৰ প্ৰেমক দেখুৱায়। আপোনাতকৈ বয়সস্থসকলৰ প্ৰতি আপুনি যি ধৈৰ্য দেখুৱায়, সি তেওঁলোকৰ প্ৰতি আপোনাৰ আদৰক দেখুৱায়। আপোনাৰ নিজৰ প্ৰতি আপুনি যি ধৈৰ্য দেখুৱায়, সি আপোনাৰ বিশ্বাসক প্ৰকাশ কৰে। ঈশ্বৰৰ প্ৰতি আপুনি দেখুওৱা ধৈৰ্যই আপোনাৰ বিশ্বাসক প্ৰকাশ কৰে। গীতমালা 40ৰ প্ৰথম পদ। মই জিহুৱালৈ ধৈৰ্য্যেৰে অপেক্ষা কৰিছিলোঁ, ধৈৰ্য্যেৰে অপেক্ষা কৰি আছিলোঁ। তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাটৰোক্তি শুনিলে। ধৈৰ্য্যেৰে অপেক্ষা কৰিছিলোঁ, ফলস্বৰূপে ঈশ্বৰে মোক উত্তৰ দিলে। ঈশ্বৰৰ প্ৰতি আপুনি যি ধৈৰ্য দেখুৱায়, সি ঈশ্বৰৰ প্ৰতি আপোনাৰ বিশ্বাসক দেখুৱায়। ভাই ভনীসকল, মই সুধিছোঁ, আপোনালোকৰ কিমানৰ ঈশ্বৰৰ প্ৰতি ধৈৰ্য আছে? ধৈৰ্য্যেৰে তেওঁৰ উত্তৰলৈ অপেক্ষা কৰি থকা লোক আমাৰ মাজত কিমান আছে? আব্ৰাহামে 25 বছৰলৈকে ধৈৰ্য্যেৰে অপেক্ষা কৰিছিল। আব্ৰাহামে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল। তাৰ বাবে তেওঁক ধাৰ্মিক বুলি গণ্য কৰা হ'ল। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল, আব্ৰাহাম, মই তোমাক বহু বংশ কৰিম, পৃথিৱীৰ সকলো জাতিকে তোমাৰ দ্বাৰাই আশীৰ্বাদ কৰিম। এই বুলি ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল আৰু আব্ৰাহামে ধৈৰ্য্যেৰে অপেক্ষা কৰিছিল। ইয়াৰ কাৰণ হৈছে ঈশ্বৰত তেওঁ বিশ্বাস কৰিছিল। ফলস্বৰূপে প্ৰতিজ্ঞাবোৰ তেওঁ নিজৰ কৰি ল'লে। ঈশ্বৰে আপোনাক দিয়া প্ৰতিজ্ঞাটো
কালিয়েই সিদ্ধ হ'ব বুলি আপুনি নাভাবিব প্ৰিয়সকল। তাৰ এটা সময় আছে। ঈশ্বৰে আপোনাক যি প্ৰতিজ্ঞা কৰিছে সেয়া সিদ্ধ কৰিবলৈ তেওঁ এটা টাইম ফিক্স কৰি থৈছে। সেই বিষয়ে আমি বাইবেলৰ আদি পুস্তক 21 অধ্যায়ত দেখিবলৈ পাওঁ। আৰম্ভণিৰ 2টা পদ। পাছে জিহুৱাই নিজ বাক্যৰ দৰেই ছাৰালৈ অনুগ্ৰহ প্ৰকাশ কৰিলে, আৰু জিহুৱাই যি কৈছিল তাক তেওঁ ছাৰালৈ সিদ্ধও কৰিলে। ছাৰাই গৰ্ভৱতী হৈ ঈশ্বৰে আব্ৰাহামক কোৱা সেই নিৰূপিত সময়ত তেওঁৰ বৃদ্ধকালত তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। নিৰূপিত সময়ত প্ৰিয় ভাই ভনীসকল, মন দি শুনিব। ঈশ্বৰে আপোনাৰ প্ৰতি যি প্ৰতিজ্ঞা কৰিছে সেয়া তেওঁ নিশ্চয় সিদ্ধ কৰিব। সেয়া সন্তানৰ বিষয়ে হওক, বিবাহৰ বিষয়েই হওক, চাকৰিৰ বিষয়েই হওক, সন্তানৰ মুক্তিৰ বিষয়েই হওক, আপোনাৰ পিতৃ মাতৃৰ মুক্তিৰ বিষয়েই হওক, স্বামী স্ত্ৰীৰ মুক্তিৰ বিষয়েই হওক, যি বিষয়তেই নহওক, নাইবা সেৱক হিচাপে মোৰ নিচিনা সেৱকৰ প্ৰতি পৰিচৰ্যাৰ বিষয়ে হ'ব পাৰে, মণ্ডলীৰ বিষয়ে হ'ব পাৰে, গৃহৰ বিষয়ে হ'ব পাৰে, সদস্যসকলৰ বিষয়ে হ'ব পাৰে, মণ্ডলীৰ উন্নতিৰ বিষয়ে হ'ব পাৰে। ঈশ্বৰে যদি প্ৰতিজ্ঞা কৰিছে তেওঁ সেই প্ৰতিজ্ঞা সিদ্ধ কৰিবই। ঈশ্বৰে সিদ্ধ কৰিবই। এনেকুৱা বিশ্বাস মোত আৰু আপোনাত থাকিলে আমি কি কৰিম? ধৈৰ্যেৰে অপেক্ষা কৰিম। ঈশ্বৰে যোচেফক সূৰ্য, চন্দ্ৰ, তৰাই আহি তেওঁৰ আগত প্ৰণিপাত কৰাৰ এটা সপোন দিলে। সেই সপোনটো তেওঁ নিজৰ ককায়েকহঁতক কওঁতে তেওঁলোকে খং কৰিছিল, ঈৰ্ষা কৰিছিল, ঠাট্টা কৰিছিল, বিক্ৰী কৰিছিল। তাৰ পিছত অন্যায়েৰে তেওঁক দোষী কৰা হৈছিল। কিন্তু এদিন ফৰোনে এটা সপোন দেখিলে। সেই সপোনৰ অৰ্থ কোনেও বুজাব নোৱাৰাত গোটেই দেশতে এইবুলি ঘোষণা কৰোৱালে যে কোনোবাই সপোনৰ অৰ্থ ক'ব পাৰিব বুলি। মনোযোগেৰে শুনিব। যোচেফৰ সমস্যাবোৰৰ কাৰণ কি আছিল জানেনে? সপোন। তেওঁ নিজৰ সপোন ককায়েকহঁতক কোৱাৰ কাৰণে তেওঁৰ ওপৰলৈ সমস্যা আহি পৰিছিল। যিহৰ কাৰণে যোচেফৰ জীৱনলৈ সমস্যাবোৰ আহিছিল, ঈশ্বৰে তাকেই আধাৰ কৰি যোচেফক সেই দেশৰ প্ৰধানমন্ত্ৰী পাতিলে। কেনে অদ্ভুত ঈশ্বৰ প্ৰিয়সকল! সপোনে যোচেফৰ জীৱনলৈ সমস্যা আনিছিল। সপোনেই যোচেফক প্ৰধানমন্ত্ৰী পাতিলে। আজি আপোনাৰ জীৱনত যিবোৰ সমস্যা যেন লাগি আছে, ঈশ্বৰে তাকেই আধাৰ কৰি আপোনাক ওপৰলৈ তুলিব পাৰে, আশীৰ্বাদ দিব পাৰে। তাৰ বাবে ঈশ্বৰ সক্ষম। কিন্তু আমি অপেক্ষা কৰিব লাগে। আব্ৰাহামে ঈশ্বৰৰ প্ৰতি বিশ্বাস প্ৰকাশ কৰিছিল, সেইকাৰণে ধৈৰ্য ধৰিছিল 25 বছৰলৈকে। যোচেফে ঈশ্বৰৰ প্ৰতি বিশ্বাস প্ৰকাশ কৰিছিল, সেইকাৰণে 13 বছৰলৈকে ধৈৰ্য ধৰি অপেক্ষা কৰিলে। দায়ুদেও ঈশ্বৰৰ প্ৰতি বিশ্বাস প্ৰকাশ কৰিছিল, সেইকাৰণে প্ৰায় 13 বছৰ ধৰি ধৈৰ্যেৰে অপেক্ষা কৰিছিল। চমুৱেলে দায়ুদক অভিষেক কৰোঁতে দায়ুদ তেতিয়া সৰু ল'ৰা আছিল, প্ৰায় 15 পৰা 17 বছৰ বয়সৰ আছিল। কিন্তু ৰজা হিচাপে অভিষেক পোৱাৰ পাছতো ৰজা হৈ তেওঁ সিংহাসনত কেতিয়া বহিছিল জানেনে? 30 বছৰ বয়সত, মানে 13-14 বছৰ অপেক্ষা কৰিলে। ধৈৰ্যেৰে অপেক্ষা কৰিছিল। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ প্ৰতি যি ধৈৰ্য আপুনি দেখুৱাই সি আপোনাৰ বিশ্বাসক প্ৰকাশ কৰে। আপুনি নিজৰ প্ৰতি যি ধৈৰ্য দেখুৱাই সি আপোনাৰ ভৰসাক দেখুৱায়। নিজতকৈ ডাঙৰৰ প্ৰতি যি ধৈৰ্য আপুনি দেখুৱাই সি আপোনাৰ আদৰক প্ৰকাশ কৰে। যি ধৈৰ্য আপুনি ঘৰৰ মানুহৰ প্ৰতি দেখুৱাই সি আপোনাৰ প্ৰেমক প্ৰকাশ কৰে। প্ৰেমেৰে জীৱন যাপন কৰিম। আমি আদৰ কৰোঁতা লোক হ'ম। আমি নিজৰ প্ৰতি বিশ্বাস আৰু ভৰসা ৰাখিম। ঈশ্বৰৰ প্ৰতি বিশ্বাসেৰে আগবাঢ়ি গৈ থাকিম। এইদৰে কেতিয়ালৈকে? সেই বাক্যটো পঢ়িম আহক। জাকোবৰ পত্ৰ 5 অধ্যায় 7 পদ। এতেকে হে ভাইবিলাক, প্ৰভুৰ আগমনলৈকে সহন কৰি থাকা। কেতিয়ালৈকে থাকিব লাগে? প্ৰভুৰ আগমনলৈকে, নাইবা আমি গুচি যোৱালৈকে। ইয়াৰ অৰ্থ হৈছে শেষ নিশ্বাস থকালৈকে আমি সকলোৱেই সহন কৰি থাকিব লাগে। কাৰ প্ৰতি সহনশীল হৈ থাকিব লাগে তাকো বাইবেলত কোৱা হৈছে। 1 থিচলনিকীয়া 5 অধ্যায় 14 নম্বৰ পদ। কেতিয়ালৈকে সহন কৰিব লাগে? প্ৰভুৰ আগমনলৈকে। কাৰ প্ৰতি সহনশীলতা প্ৰদৰ্শন কৰিব লাগে? 14 পদ। হে ভাইবিলাক, মই তোমালোকক বিনয় কৰোঁ যে অনিয়মে চলা লোকক তোমালোকে চেতনা দিয়া, অল্প সাহসীবিলাকক আশ্বাস দিয়া, দুৰ্বল লোকক
সাহায্য কৰা আৰু সকলোলৈকে দীৰ্ঘ সহিষ্ণু হোৱা। সকলোৰে প্ৰতি ধৈৰ্য ধৰক, এয়া ঈশ্বৰৰ আজ্ঞা। সকলোলৈকে সৰ্বপ্ৰথমে পৰিয়ালৰ লোকসকলৰ প্ৰতি ধৰা ধৈৰ্যই আপোনাৰ প্ৰেমক দেখুৱায়। আপোনাৰ লগৰীয়াবিলাকৰ প্ৰতি, আপোনাতকৈ ডাঙৰসকলৰ প্ৰতি ধৰা ধৈৰ্যই তেওঁলোকৰ প্ৰতি আপোনাৰ আদৰক দেখুৱায়। আপোনাৰ প্ৰতি আপোনাৰ ধৈৰ্যই আপোনাৰ বিশ্বাসক প্ৰদৰ্শন কৰে। ঈশ্বৰৰ প্ৰতি আপোনাৰ ধৈৰ্যই আপোনাৰ বিশ্বাসক প্ৰকাশ কৰে। আহক আমি সকলোৱে প্ৰাৰ্থনা কৰিবলৈ মূৰ দুৱাওঁ। মহান প্ৰেমময় পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ আজি আমাক কথা ক'লে। পিতৃ, আমাৰ জীৱনত ধৈৰ্য নথকাৰ কাৰণেইতো আমি ঘৰত কাজিয়া কৰোঁ, যুদ্ধ কৰোঁ আৰু ইজনে আনজনক আঘাত কৰোঁ আৰু ইজনে আনজনক আমি অপমান কৰোঁ। পৰিয়ালবোৰক টুকুৰা টুকুৰ কৰোঁ। ধৈৰ্য নথকাৰ কাৰণেইতো, সহনশীলতা আৰু ধৈৰ্য নথকাৰ কাৰণেইতো হৈছে এই সকলো আমি এইকাৰণে কৰোঁ কাৰণ আমি ইজনে আনজনক প্ৰেম নকৰোঁ। ক্ষমা কৰক পিতৃ, প্ৰেম নথকাৰ কাৰণেই সন্তানক সহ্য কৰিব পৰা নাই। প্ৰেম নথকাৰ কাৰণেই স্বামীক পত্নীক সহ্য কৰিব পৰা নাই। ক্ষমা কৰক। আপোনাৰ বাক্যই কৈছে আপোনাৰ আগমনলৈকে আমি সহন কৰিব লাগে। নম্ৰতা আৰু কোমল স্বভাৱেৰে সৈতে আমি জীৱন যাপন কৰিব লাগে। যিসকল লোক আমাতকৈ বয়সস্থ তেওঁলোকৰ, ডাঙৰসকলৰ, উচ্চ পদবীত থকাসকলৰ আমি আদৰ কৰিব লাগে। সেয়া কেৱল ধৈৰ্যেৰেহে সম্ভৱ। আমাৰ ভিতৰত ধৈৰ্য থাকিলেহে আমি ভৰসা প্ৰকাশ কৰিম। আমাৰ নিজৰ ওপৰত বিশ্বাস থাকিলেহে আমি সহ্য কৰিব পাৰিম। ভাল দিন আহিব, এনেকুৱা বিশ্বাস থাকিলে ধৈৰ্যেৰে সেই দিনলৈ অপেক্ষা কৰি থাকিম। দাউদ হ'ব পাৰে, মুচি হ'ব পাৰে, আব্ৰাহাম হ'ব পাৰে, যোচেফ হ'ব পাৰে। পিতৃ, প্ৰত্যেকেই ধৈৰ্যেৰেহে তেওঁলোকৰ সমস্যাবোৰৰ ওপৰত তেওঁলোকে জয়লাভ কৰিছিল। আপোনাৰ প্ৰতি আমি বিশ্বাসযোগ্য হৈ থাকিলে চিন্তা নকৰাকৈ পিতৃ ধৈৰ্যেৰে সৈতে আপোনাৰ প্ৰতিজ্ঞাবোৰ নিজৰ কৰি ল'ম। এনেকুৱা অনুগ্ৰহ আমাক দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।